নমস্কাৰ বন্ধুসকল, মই শান্তনু আৰু মোৰ মাটি মোৰ খেতি চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক ক'বলৈ গৈছোঁ যে মই খেতিত কি মেডিচিন ইউজ কৰোঁ। মেডিচিন মানে ভিটামিন হওক বা পোক মৰা দৰৱেই হওক, কি মেডিচিন ইউজ কৰোঁ। জাতিলাও খেতিতে হওক বা ৰঙালাও খেতিতে হওক, বোলে চবতে যিকেইটা মেডিচিন ইউজ কৰোঁ মানে চবতে মাৰিব পাৰি। সেইকাৰণে আপোনাক ক'বলৈ বিচাৰিছোঁ যে কি মেডিচিন ইউজ কৰোঁ। তাকে আপোনালোকক এতিয়া বাজিছে 7টা, কাৰণ মই 5টা বজাতে বাৰীডালৈ আহোঁ। 5টাৰ পৰা 5টালৈ 12 ঘণ্টা পূৰা ডিউটি কৰোঁ। আপোনাৰ খোৱা বোৱা মই পথাৰতে কৰোঁ, ইয়াতে কৰোঁ। আৰু এইডৰা দেখিছে মোক পাছফালে ৰঙালাও বাৰীডৰা, এয়া হ'ল জাতিলাও। কি ধুনীয়া ৰসাল হৈ আছে দেখিছেনে? জাতিলাও হওক বা ৰঙালাও হওক, কি ধুনীয়া ৰসাল হৈ আছে। দেখুৱাম বাৰু আপোনালোকক। এতিয়া মেইন কথাটো হৈছে মই বিশেষ ধৰণৰ মেডিচিন ইউজ নকৰোঁ। মই কিছুমান নিৰ্দিষ্ট চিলেক্টেড, মই নিজে চাই চিতি কিছুমান চিলেক্টেড মেডিচিনহে মই ইউজ কৰিছোঁ। যিকেইটা মেডিচিন ধৰি লওক নামাৰিলে নহয়, মই পৰাপক্ষত মেডিচিন ইউজ খুব কম কৰোঁ। নামাৰিলে নহয় কাৰণেহে মই সেই মেডিচিনকেইটা মাৰিবলগীয়া হয়। কাৰণ আপুনি ঘৰুৱা হিচাপে কৰিলে সেইবিলাক মেডিচিন কোনো দৰকাৰ নাই, কিন্তু ব্যৱসায় ক্ষেত্ৰত যদি কৰে সেইবিলাক কিছুমান মেডিচিন আপুনি মাৰিবলৈ বাধ্য। কাৰণ ব্যৱসায় ক্ষেত্ৰত কৰিবলৈ হ'লে আপোনাৰ গছ যেতিয়া বেমাৰত আৰম্ভ কৰিব, এযোৰৰ পৰা সেইযোৰলৈ বেৰিবলৈ খুব বেছি আপোনাৰ এবেলা টাইম লাগে সেই বেমাৰটো। সেইটো কাৰণে তাক হোৱাৰ লগে লগে তাক মাৰিবতো লাগিবই, মানে মেডিচিনটো মাৰিবই লাগিব, নহ'লে কোনো উপায় নাই। সেইকাৰণে আপোনালোকক দেখুৱাব বিচাৰিছে কি মই মেডিচিন ইউজ কৰোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, মই ইনছেক্টিচাইড বা ভিটামিন কি ইউজ কৰোঁ আপোনাক ক'বলৈ গৈছোঁ। আৰু তাৰ আগতে আপোনালোকক দুটামান কথা ক'ব গৈছোঁ। আপুনি যিমান পাৰে সিমান বাৰীডৰা চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰিব। যদি বাৰীডৰা চাফ চিকুণকৈ ৰাখে, তেতিয়া আপোনাৰ বেমাৰো কম লাগিব আৰু মেডিচিনে সঠিক কাম কৰিব। সেইকাৰণে বাৰীডৰা আপুনি যিমান পাৰে সিমান আপোনালোকে চাফ চিকুণ আৰু ঘাঁহ বন গজিব নিদিব। মানে যদি আপুনি ঘাঁহ বন বেছি গজে, জাবৰ বেছি গজে, তেতিয়াহ'লে আপুনি আৰু দৰৱ মাৰক, আপোনাৰ বাৰীডৰা কাম নকৰে। সেইটো কাৰণে পৰাপক্ষত বাৰীডৰাত। চ' বন্ধুসকল, মই প্ৰথম যিটো দৰৱ ইউজ কৰিছিলোঁ সেইটো হৈছে নিম অইল। এইটো এটা ইনছেক্টিচাইড হয়, মানে পোক মৰা দৰৱ। বহুতে ক'ব চাগে এইটো দৰৱটো একো কামৰ দৰৱ নহয়, কিন্তু একচুৱেলি ক'বলৈ গ'লে এই দৰৱটো বহুত কাম আছে। এইটো এটা অৰ্গেনিক প্ৰডাক্ট হয়। এই দৰৱটো মাৰিব জানিলে ইয়াৰ সাংঘাতিক কাম আছে, কিন্তু ইয়াক মানুহে মাৰিব নাজানে কাৰণে ইয়াৰ কামটো পাৰফেক্ট নেপায়। ইয়াক যদি ভালদৰে ইউজ কৰিব জানে, তেতিয়াহ'লে ইয়াক ৰিজাল্ট দেখিলে মানুহে হতবাক হ'ব। সেইকাৰণে ইয়াক কেনেকৈ মাৰিব লাগে, কি কৰিব লাগে মই ক'ম বাৰু আপোনালোকক। যদি ক'ব লাগে মোক কমেণ্ট বক্সত ক'ব, মই আপোনালোকক কৈ দিম কেনেকৈ কি কৰিব লাগে। ইয়াক মৰা পদ্ধতিটো আপোনালোকক কৈ দিম। কিন্তু ইয়াৰ ৰিজাল্ট কিন্তু মই ভাল পালোঁ। ইয়াৰ ৰিজাল্ট বৰ ধুনীয়া। ইয়াতকৈও হেভি মেডিচিন আছে, যিবিলাক মেডিচিন আপোনাৰ ইয়াৰ দুগুণ কাম কৰে, কিন্তু তাতকৈ ইয়াৰ কামটো মই বেছি ভাল পালোঁ। কেলৈ? ইয়াৰ মানে লাষ্টিংটো ভাল। ইয়াৰ লাষ্টিংটো বহুত ভাল। মানে এইবিলাক মেডিচিন ধৰি লওক, যিবিলাক দামী মেডিচিন পটককৈ কাম কৰিব আকৌ পটককৈ এৰি দিব, কিন্তু একদম লাষ্টিং লাহে লাহে কাম কৰি চব চফা কৰি থৈ গুচি যায় একেবাৰে। তাৰপৰা নেক্সট আপোনাক দেখুৱাইছোঁ ৰ'ব। মই ভিটামিন হিচাপে দুটা ইউজ কৰিছিলোঁ। এটা হ'ল এইটো হৈছে ইছ'বিয়ান। ই গছজোপা খুব ৰসাল কৰি ৰাখে, আৰু ই মানে গছজোপা মানে গ্ৰ'থটো বহুত ভাল কৰে। এইটো এটা ভাল ভিটামিন হয়। মানে গছৰ গ্ৰ'থটো বহুত ভাল কৰি ৰাখে। গছৰ পাতখিনি আপোনাৰ যিখিনি মাইক্ৰ' নিউট্ৰিয়েণ্টছ লাগে সেইখিনিৰ কাৰণে ই বহুত ভাল কাম কৰে। আৰু ই এটা ছেমি অৰ্গেনিক প্ৰডাক্ট হয়, কোনো ইয়াৰ ছাইড এফেক্ট নাথাকে, আৰু গছজোপা আপোনাৰ একদম সেউজীয়া কৰি ৰাখিব। আৰু ইয়াৰ আপোনাৰ ড'জ হৈছে পাৰ 16 লিটাৰ 30 বা 35 ml আপুনি মিলাই মাৰিব পাৰে। তাৰপিছত আৰু এটা মই ভিটামিন মাৰিছিলোঁ, সেইটো দেখুৱাইছোঁ আপোনাক। এইটো লাষ্ট ভিটামিন মাৰিছোঁ বন্ধুসকল। এইটো ভিটামিন আপুনি ফুল অহাৰ সময়ত মাৰিব লাগিব। এইটো মিৰাকুলাম। ইয়াৰ আপুনি ফুল ফল বৃদ্ধিৰ কাৰণে ইয়াক মাৰিব পাৰে। আপুনি যে ফুল আপোনাৰ যে সৰি পৰে বা ফুল আপোনাৰ বেয়া হৈ যায়, কলিটো বেয়া হৈ যায়, সেইটো ক্ষেত্ৰত ই বহুত কাম কৰে আপোনাৰ। আৰু যেতিয়া ফুল আহিব, কলিটো যেতিয়া আপোনাৰ ফল হ'বলৈ আৰম্ভ কৰিব, যেতিয়া ফ্ৰুইট ছেটিংছ বুলি কয়, ফ্ৰুইট ছেটিংছত সহায় কৰে। এতিয়া আপোনাৰ বহুত
আৰু এই যদি আপোনাৰ ওচৰৰ দোকানত নাপায় তেতিয়া আপুনি অনলাইন যোগে এমেজন বা এমেজনতহে পাব, ফ্লিপকাৰ্টত সম্ভৱ নাপাব নেকি। এমেজনত ধুনীয়াকৈ পায়, মই কাৰণ এইটো এমেজনৰ পৰাই অনা। আৰু এটা লাষ্ট এটা মই দৰৱ মাৰিছিলোঁ, দেখুৱাইছোঁ আপোনাক। মই লাষ্ট এইটো এটা পোকৰ দৰৱ মাৰিছিলোঁ, মানে এইটো লাষ্ট উপায় নাইকিয়া হয় মই এইটো মাৰিব লগা হ'ল, ৰাসায়নিক দৰৱ। এইটো আপোনাৰ হৈছে ডেচিছ। এই দৰৱটো মই এইটো কাৰণে মাৰিলোঁ, এই ফ্ৰুট ফ্লাই যিটো আপোনাৰ যেন বৰলে বিন্ধা বুলি কয়, এই বৰলে বিন্ধা কাৰণে ইয়াক মই মাৰিবলৈ বাধ্য হ'লোঁ। মানে আপোনাৰ ৰঙালাও কলি হওক, জাতিলাও, তিয়ঁহ মোৰ ইমানেই নষ্ট কৰিব ল'লে বৰলে, সেইকাৰণে উপায় নাইকিয়া হয় মই এইটো মাৰিবলৈ বাধ্য হ'লোঁ। যিমান পাৰোঁ সিমান মই চেষ্টা কৰিছিলোঁ ৰাখিবলৈ, এইটো নমৰাকৈ মানে আপোনাৰ ৰাখিবলৈ, কিন্তু উপায় নাই। ইয়াক এতিয়া মাৰিলোঁ, মৰাৰ পিছত এতিয়া ধৰি লওক আৰু এবাৰ মাৰিব লাগিব ইয়াক, তেতিয়া আপোনাৰ কলিবোৰ হ'ব। যেতিয়া আপোনাৰ ডাঙৰ ডাঙৰ কলিবোৰ যেতিয়া আপোনাৰ নষ্ট কৰিবলৈ আৰম্ভ কৰিব এই বৰলটোৱে, তেতিয়াহে আপোনাৰ কেনেকুৱা লাগে নিজেই গম পাব। এজন খেতিয়কৰ যেতিয়া ইমান কষ্ট ফল যেতিয়া তাহাঁতি নষ্ট কৰি দিয়ে, সেইটো কাৰণে এইটো লাষ্ট মই মাৰিবলৈ বাধ্য হ'লোঁ। চ' বন্ধুসকল, এইকেইটা মই বেছি মেডিচিন ইউজ কৰা নাই, এইকেইটা মেডিচিনে মই ইউজ কৰিছিলোঁ। চ' আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, তেতিয়া ৰিজাল্ট ভাল পাব। আৰু খেতিডৰাত পৰাপক্ষত চাফ চিকুণ কৰি ৰাখিব। আৰু ঘৰত কৰিবলৈ খাবলৈ হ'লে এইবিলাক মেডিচিন দৰকাৰ নাই, কিন্তু আপুনি ব্যৱসায় ক্ষেত্ৰত কৰিবলৈ হ'লে এইবিলাক মেডিচিন মাৰিবলৈ বাধ্য আপোনালোক, কাৰণ মাৰিবই লাগিব। নহ'লে আপোনাৰ কাৰণ বহুত টকা লাগি থাকে ন খেতিত, সেই টকাখিনি আপুনি লোকচানতো যোৱাব নোৱাৰে, বাধ্যত পৰি মাৰিবই লাগিব। এতিয়া দেখিছেনে মোৰ খেতিডৰা কি ধুনীয়া সেউজীয়া হৈ আছে। চ' বন্ধুসকল, এইটোৱে মোৰ ভিডিঅ' আছিলে, আপোনালোকৰ আগত ক'লোঁ এইকেইটা মেডিচিনে মই ইউজ কৰিছিলোঁ, আপোনালোকক মাৰি চাব। আৰু বিশেষ একো নকওঁ। চ' যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ। চ' আজিলৈ ধন্যবাদ।